নাজিৰা শিক্ষা খণ্ডৰ গেলেকী মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা অভিযান মিছন নাজিৰা শিক্ষা সহযোগিতা গেলেকী মণ্ডল সমল কেন্দ্ৰৰ আঠখেল বাগিচা প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰ ৰাইজৰ উৎসৱ উদযাপন কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা 12 ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ লগতে বিয়লি এখন মুকলি সভাৰ আয়োজন কৰা হয়। উক্ত সভাত প্ৰতিযোগিতাৰ বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি জীপাল কৰি তোলে। গেলেকী সমল কেন্দ্ৰ যি আমাৰ ৰাজ্য উৎসৱ তাত আজি আমাৰ নানা ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। খেল ধেমালি, গীত মাত, নৃত্য, একক নৃত্য, তেনেকৈ সকলোখিনি আমি অনুষ্ঠানটো কৰি যাওঁ। ইয়াত ৰাইজৰ বহুত আমি সহায় সহযোগিতা পাইছোঁ। ছাত্ৰ ছাত্ৰী লগতে অভিভাৱক অভিভাৱিকা, বিদ্যালয় পৰিচালনা সমিতি আৰু আমাৰ যি কাৰ্যালয়ৰ এখন বিষয়ববীয়া তেওঁলোকো আহি আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে আৰু তেওঁলোক অংশগ্ৰহণ কৰাৰ কাৰণে আজি আমাৰ অনুষ্ঠানটো বহুত সুন্দৰ হৈ উঠিল। জড়িত হৈ থাকে আৰু বিশেষকৈ আমি বাগানীয়া অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক জনাওঁ যে যিসকল ছাত্ৰ ছাত্ৰী এই বিদ্যালয়ত বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছে, গতিকে সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে বিদ্যালয় সময়মতে উপস্থিত হয় আৰু যাতে অভিভাৱক অভিভাৱিকাসকলে যাতে গুৰুত্ব দিয়ে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ লগত যাতে আপোনালোকে জড়িত কৰে। যিহেতু আপোনালোকক সকলো অভিভাৱকসকলে চিন্তা যে আমাৰ নিজৰ সন্তানজন কেনেকৈ এজন সফল ব্যক্তি হিচাপে আমি পৰিচিত কৰাম। আমি বিশেষকৈ আমি বহুত দেখিছো যে সকলো ছাত্ৰ ছাত্ৰীসকলক আমাৰ অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলক জোৰ কৰি তেওঁলোকক এখন ভাল নম্বৰ পৰা মাৰ্কশ্বিট পোৱাৰ তেওঁলোকে জোৰ কৰে, কিন্তু আমি সেয়াই উদ্দেশ্য নহয়। প্ৰতি ছাত্ৰ ছাত্ৰী আমাৰ দেশৰ ভৱিষ্যত নাগৰিক আৰু একোজন আমাৰ দেশৰ ধৰণী স্বৰূপ। কোনজন ছাত্ৰৰ আমাৰ ভৱিষ্যতত কি হ'বগৈ আমি সেই সম্পৰ্কে ক'ব নোৱাৰো, কিন্তু শেষত সকলোৱে এজন সফল ব্যক্তি হ'ব। যিহেতু এই ক্ষেত্ৰত আমাৰ আমি যিমানেই আগবাঢ়ি নাযাওঁ, যিমানেই আমি নকৰোঁ, যিমানেই ডাঙৰ মানুহ ভাল মানুহ নহওঁ, কিন্তু আমি নিজৰ সভ্যতা সংস্কৃতিক কেতিয়াও পাহৰি যাব নালাগে। হয় নহয় কথাটো? তেওঁলোকে ঝুমুৰ কোনোদিন পাহৰি নাযাব, তেওঁলোকে বিহু কোনোদিন পাহৰি নাযাব। গতিকে ময়ো কেতিয়াবা এইটো ঘেৰঘেৰীয়া মাতে কিবা গান গাওঁ। আজি মোৰ ঝুমুৰ গীত এটা গাবলৈ মন গৈছে আজিৰ এই অনুষ্ঠানটো লৈ পেলাই। ঝুমুৰ ভাল পাওঁ, তেওঁলোকে ঝুমুৰ ভাল পাওঁ, হওক বেয়া পাওঁ, ঝুমুৰ গীত জাগি জাগি যা আৰু গীজা জাগি জাগি যা মনত ঠিকে গৈছে নহয়? জাগি যা হাত চবৰে বজাবা, জাগি জাগি যা আৰু জাগি জাগি যা আৰু গীজা জাগি জাগি যা জাগি জাগি যা আৰু গীজা জাগি জাগি যা। আঠখেল বাগিচাৰে প্ৰাথমিক Modern
সমগ্ৰ শিক্ষা অভিযান মিছনৰ উদ্যোগত নাজিৰা শিক্ষাখণ্ড আৰু গেলেকী সমল কেন্দ্ৰৰ সহযোগত আজি আঠখেল বাগিচা প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে ৰাইজৰ উৎসৱ অনুষ্ঠিত কৰা হয়। পুৱাৰে পৰা পৰিৱেশ বিকাশকৰণৰ কাৰ্যসূচী আৰম্ভ হয়। বৃক্ষৰোপণ, তাৰপিছত সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সহবিদ্যাৰ্থিক দিশৰ বিকাশৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আৰু লগতে বিশেষকৈ অভিভাৱক অভিভাৱিকাসকলৰ বাবে স্থানীয় ৰাইজৰ বাবে খেল ধেমালিৰ ব্যৱস্থা কৰা হৈছে। কাৰণ আমি সকলোৱে জানো যে ৰাইজৰ উৎসৱ হৈছে ৰাইজৰ উৎসৱ, ৰাইজৰ বাবে, আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে ৰাইজক জড়িতকৰণ কৰা। আমাৰ চৰকাৰী বিদ্যালয়সমূহ আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰাইজৰ অংশগ্ৰহণ অতি আৱশ্যক। আপোনালোকে দেখা পাইছে গুণোৎসৱতো ৰাইজৰ অংশগ্ৰহণৰ যিহেতু কথাটো আছে, বিষয়টো আছে। গতিকে চৰকাৰে অৰ্থাৎ আমাৰ সমগ্ৰ শিক্ষা অভিযান মিছনে প্ৰতি বছৰে যি উদ্যোগ গ্ৰহণ কৰি আছে সমগ্ৰ অসমতে, এটা খুব ভাল পদক্ষেপ আৰু খুব ভাল পাইছে, ৰাইজেও খুব ভাল পাইছে। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত খেল ধেমালিত তেওঁলোক অংশগ্ৰহণ কৰি যথেষ্ট আনন্দিত হৈছে। আৰু তাৰ লগতে আমাৰ বিদ্যালয়ৰ লগতে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে এটা খুব সুসম্পৰ্ক গঢ় লৈ উঠিছে। আৰু আমাৰ সমাজত বিশেষকৈ জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে বিভিন্ন সম্প্ৰদায় আছে। এই সম্প্ৰদায়সমূহৰ নিজা নিজা কৃষ্টি আৰু সংস্কৃতি আছে, আৰু তেখেতসকলৰ যি সাংস্কৃতিক কাৰ্যসূচী, সাংস্কৃতিক নৃত্য, এইসমূহ ইয়াত তেওঁলোকে পৰিৱেশন কৰিছে। আৰু এটা খুব সুন্দৰ এটা পৰিৱেশ আমাৰ আজি ৰাইজৰ উৎসৱত আপোনালোকেও দেখা পাইছে। আৰু ইতিমধ্যে মুকলি সভা হৈ আছে, তাৰপিছত বঁটা বিতৰণী অনুষ্ঠান হ'ব। এনেধৰণে এই বৰ্ষত আমি গেলেকী সমল কেন্দ্ৰৰ মুঠ 11খন বিদ্যালয় সমিলমিলেৰে আমি ৰাইজৰ উৎসৱ আয়োজন কৰিছোঁ। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।